কি গাড়ী লৈছা? মাৰুতি ফংছ এখন লৈছো। ক'বলৈ গ'লে আপোনাৰ 9 লাখ 9 লাখ টকীয়া এখন গাড়ীও এতিয়া ক্ৰয় কৰিছে। মাছৰ ব্যৱসায় কৰি 22 বছৰীয়া যুৱকে এখন গাড়ী লৈছে। তাৰ সমান্তৰালভাৱে ব্ৰইলাৰ ফাৰ্ম, ফিচাৰী, ভোট জলকীয়াৰ খেতি সকলোবোৰ কৰি স্বাৱলম্বী হৈ উঠিছে। তেওঁ মেট্ৰিক পৰীক্ষাও দিয়া নাছিলে, কিন্তু দিবলৈও ইচ্ছা প্ৰকাশ নকৰিলে আৰু ইয়াৰ সৈতে জড়িত হৈ বৰ্তমান সময়ত নিজকে স্বাৱলম্বী কৰি তুলিছে ধিতাই পুখুৰীৰ সত্যজিৎ বৰুৱাই। মন কৰিলে চন বাকৰি মাটিটো ধন। যদি আপুনি ইচ্ছা প্ৰকাশ কৰে আপোনাক কোনেও বাধা প্ৰদান কৰিব নোৱাৰে। একেবাৰে দৰিদ্ৰ পৰিয়ালৰ সত্যজিৎ বৰুৱাই যিদৰে নিষ্ঠাৰে কাম কৰিলে, যিদৰে ফিচাৰীৰ সৈতে জড়িত হৈ পৰিলে, ব্ৰইলাৰ ফাৰ্মৰ সৈতে জড়িত হৈ পৰিলে, আৰু সেই সত্যজিৎ বৰুৱাই বৰ্তমান সময়ত নিজৰ ঘৰখন পৰিচালনা কৰাৰ লগতে তেখেতে গাড়ী ক্ৰয় কৰিবলৈ সক্ষম হৈছে। আনুষ্ঠানিক শিক্ষা ললেহে যে মানুহ সফল হ'ব তেনে কথাও নাই। বহুতৰে যদি নিজৰ আত্মবিশ্বাস থাকে, একাগ্ৰতা থাকে, তেনেহ'লে জীৱনত সফল হ'ব পাৰিব। আৰু নিজৰ ঘৰত পৰি থকা মাটিখিনিতো ফিচাৰী খান্দি বা ফাৰ্ম কৰি বিভিন্ন ধৰণৰ শাক পাচলি খেতি কৰিও আপুনি স্বাৱলম্বী হৈ উঠিব পাৰে। আৰু ইয়াৰে এটা প্ৰশস্ত উদাহৰণ দাঙি ধৰিছে বকতা ধিতাই পুখুৰীৰ সত্যজিৎ বৰুৱাই। ইমানখিনি সাহস কেনেকৈ আহিলে? যিহেতু এটা দৰিদ্ৰ পৰিয়ালৰ পৰা তুমি বিলং কৰিছা, সাহস কেনেকৈ গোটালা প্ৰথমে? বিশেষকে মা আৰু দেউতা তেওঁলোকে আজি খেতিয়ে কৰে আগতে, আৰু মোৰ মানে তেওঁলোকক দেখি পিনে আজি এইখিনি মানে কৰি আছো। হয়, কিমান বছৰৰ পৰা লাগি আছে এইটো? 3 বছৰ হৈছে আৰু কৰা এইকেইটা। আৰু ইয়াৰ বাবে ট্ৰেইনিং ক'ত কৰিছিলা? মই নলবাৰী দেৱজিৎ বৰ্মনৰ তেখেতৰ ওচৰত কৰিছো ট্ৰেইনিং কৰিছিলা মাছৰ ওপৰত। এতিয়া কি কৰা হয় ফিচাৰী? তুমি পোনাবোৰ আচলতে উৎপাদন কৰা হয় নে কি হয়? গোটেই মই তেখেতৰ পৰা বৰ্তমান আপোনাৰ যিটো 72 ঘণ্টীয়া পোনা হাতচাৰীত উলিওৱা হয়, তাৰ পোনাটো মই কৰি আনো, কিনি আনি ফিচাৰীত দিওঁ। দিয়াৰ পিছত 1 মাহ 12 দিন 15 দিন মানৰ পিছৰ পৰা আমি মাছটো বিকিবলৈ ষ্টাৰ্টিং কৰোঁ। ক'ত বিক্ৰী কৰা এইটো? আপোনাৰ ডিব্ৰুগড় চাইড যায়, লখিমপুৰ, ধেমাজি, আপোনাৰ মৰাণ, এই লোকেলিটি এৰিয়া এইবিলাকত ইয়াতে বিক্ৰী হৈ থাকে। এতিয়ালৈকে উপাৰ্জন কেনেকুৱা ধৰণৰ হৈছে? তুমি কিমান পোৱা এইবোৰৰ পৰা? আপোনাৰ উপাৰ্জন, আপোনাৰ যদি মাছটো চেলিং হয় উপাৰ্জনটো হয়। কিমান বিঘাৰ ফিচাৰী তোমাৰ আছে? ফিচাৰী এতিয়ালৈকে কিমান বিঘা আছে? বৰ্তমান মোৰ ঘৰত নিজৰ আধা বিঘা আছে আৰু লিজত লোৱা আছে 4টা আছে। আৰু সকলোতে এতিয়া পোনা মেলি থৈছা? মেলা আছে। আৰু ভৱিষ্যতে পৰিকল্পনা কি কৰিছা? কিবা হাতচাৰী বা পোনা একেবাৰে ইয়াত কণী উৎপাদনৰ ব্যৱস্থা কৰিছা নেকি? কৰিছো। অহা বছৰৰ পৰা মোৰ নিজৰ হাতচাৰীতে কণী উৎপাদন হ'ব। আৰু মানে মই বেলেগ ল'ৰা ছোৱালী যিবিলাক নতুন প্ৰজন্ম আহি আছে, তেওঁলোকে যদি ইচ্ছা কৰে মোৰ পৰা পোনাও ল'ব পাৰিব। আৰু মানে মোৰ পৰা 72 ঘণ্টীয়া যিটো পোনা, সেইটো কৰি পিনে তেওঁলোকে বোলে মই বোলে নিজেও এখন আমাৰ লোকেলিটি ইয়াত মাছটো দিওঁ, তেনেকে তেওঁলোকে কৰিব পাৰিব। আৰু এটা দেখিলো যে আমি ব্ৰইলাৰ ফাৰ্মো দেখিলো ফিচাৰীৰ ওচৰত। ব্ৰইলাৰ ফাৰ্ম 2খন দেখিছো। আৰু কি আছে তোমাৰ? মই ব্ৰইলাৰ ফাৰ্মো কৰিছো, জলকীয়া খেতিটো আপোনাৰ কৰিছো। জলকীয়া খেতি মানে এইবছৰ ষ্টাৰ্ট দিয়া হৈছে জলকীয়া খেতিটো, কিন্তু অহা বছৰ আৰু ভালকে কৰিম বুলি ভাবিছো। কিন্তু মানে ব্ৰইলাৰ ফাৰ্মখনৰ মেইন ব্ৰইলাৰ ফাৰ্মখনৰ যিটো ইনকাম হয়, এনে ফিচাৰী খন্দা মেলা তেনেকে মানে প্ৰথম ষ্টাৰ্টিং কৰা। আৰু ভোট জলকীয়াটো বজাৰত এতিয়া কিমানকে বিক্ৰী কৰা হৈছে? বৰ্তমান মই 500 টকা 600 টকাকে বিকিছিলো। এতিয়া আপোনাৰ 300 টকা 200 টকালৈ আহিলেগে কেজি নামিলে। কিন্তু ভাবিছো কি এতিয়া বিকি আছো। এতিয়া গছতো অলপ কমিছেগে জলকীয়া, গছতো কমিছে। আৰু মৌ উৎপাদনো দেখিছো আমি, মৌ মাখি এইটো কি কিমান আছে এতিয়া? মৌ বাকচ আপোনাৰ 7 বাৰ মান আছে। আৰু মৌ উৎপাদন মানে 600 মানে মৌ বস্তুটো আপোনাৰ 600 ঘৰত খাবলৈ মেলিবলৈ এইবিলাক এনেকে কৰি থাকো। এইবিলাক এনেকে কৰি থকা হয়। এতিয়া আৰু আমাৰ এতিয়া যিখিনি প্ৰজন্ম আছে, বহুতে পঢ়া শুনা কৰি ঘৰত নিবনুৱা হৈ আছে বা কি কৰিম ভাবি পোৱা নাই। তোমালোকৰ এতিয়া মাটি যিহেতু মই দেখিছো কম মাটিতো তোমালোকে ভাল ধৰণে উৎপাদন কৰিছা বা ফিচাৰী, এইটো ব্যৱসায়ত আগবাঢ়িলে কেনেকুৱা হয়? লাভ কেনেকুৱা? লাভ যথেষ্ট আছে। আৰু আমাৰ মানে ক'বলৈ গ'লে যিখিনি ফিচাৰীত ঘৰত সৰু সুৰা ফিচাৰী মানুহে পেলাই থৈ দিয়ে, সেই ফিচাৰীটোত প্ৰথম কম পৰিমাণে হ'লেও মেলি পিনি মানে দানাটো ফিডিং ভালকে দিয়ক, আৰু বা পোনাটো কম পৰিমাণে মেলি পিনি ধুনীয়া এটা উপাৰ্জন কৰিব পৰা যায়। কিমান পোনা আচলতে ইয়াত এতিয়া কিমান পোনা মেলা হৈছে? ইয়াত আপোনাৰ লিটাৰ হিচাপত মেলা হয়। মানে যিটো আপোনাৰ 72 ঘণ্টীয়া যিটো পোনা, সেইটো লিটাৰ হিচাপত আহে। ইয়াত 4 লিটাৰ দিয়া আছে। 4 লিটাৰ আনুমানিক কিমান পোনা পোৱা যাব? আনুমানিক আপোনাৰ 2 লাখ প্লাছ, মানে 2 লাখ 8 লাখ ইমান পোনা পোৱা যাব। আৰু যদি মৰ্টেলিটি নাহে, মৰ্টেলিটি যদি আহি যায় 1 লাখ 1.5 লাখ এনেকুৱা পোনা। এটা যদি এতিয়া কণী অনা হয়, সেই কণীখিনি কিমান দিন ইয়াত উৎপাদন হৈ পোনা হোৱালৈকে বা বিক্ৰী কৰালৈকে কিমান সময় প্ৰয়োজন হৈ যায়? বিক্ৰী হোৱালৈকে আপোনাৰ কণীখিনি অনাৰ পিছত বিক্ৰী হোৱালৈকে আপোনাৰ 1 মাহ 10 দিন। 1 মাহ 10 দিন। 1 মাহ 10 দিনৰ পৰা বিকিব পৰা।
এতিয়া পোনা তুমি ক'ৰ পৰা আনা? বৰ্তমান মই নলবাৰী দেৱজিৎ বৰ্মনৰ পৰা আনি আছো, কিন্তু অহা বছৰৰ পৰা মোৰ ইয়াতে প্ৰডাকশ্যন মানে ইয়াতে প্ৰডাকশ্যন হ'ব। এই প্ৰডাকশ্যনটো কেনেকৈ হ'ব? ফিচাৰীত এইটো ভাগ হ'বনে নে ইয়াত যিহেতু ডাঙৰ মাছৰ পৰাই কণী উৎপাদন কৰা হ'ব, এইটো কেনেকৈ কৰা হ'ব ইয়াত? এইটো আপোনাৰ ইয়াৰ এইখিনি বিক্ৰী হ'ব, কিন্তু যিখিনি আপোনাৰ লাইন পোনা সেইখিনি ৰখা আছে ফিচাৰীত, সেইখিনিৰ পৰা যিখিনি মাছ ডাঙৰ চাইজ হ'ব তাৰ যিখিনি কণী আহিব তাৰ পৰা মাছ বাচিব লাগিব, বাচি পিনি যিখিনি মানে গঠনত ভাল তাৰ পৰা ইনজেকশ্যন মাৰি পোনা প্ৰডাকশ্যন কৰা। এতিয়া কি মাছ ইয়াত আছে, কিহৰ পোনা আছে, কি মাছ? বৰ্তমান এই ফিচাৰীটোত আছে জিয়াই কাটলা আছে আৰু জয়ন্তী ৰৌ আৰু মিৰিগা আছে ইয়াত। আৰু ঘৰৰ ফিচাৰীটো আমুল কাপ আছে, আৰু ওচৰৰে ফিচাৰী আছে তাত গাছ কাপ আছে। এইসমূহ কিমান সময় লাগে ডাঙৰতে, কিমান কেজি হয়গে গৈ? আপোনাৰ এবছৰত আপুনি হাই ডেঞ্চিটিত যদি মেলে গ্ৰথটো ইমান জল্দি নল'ব। আপুনি যদি ল' ডেঞ্চিটিত মেলে তেতিয়া কিন্তু এবছৰত আমুল কাপ এজনী আপোনাৰ 3 কেজি প্লাছ 3 কেজি। আৰু আমুল কাপজনী আপোনাৰ কি হয় লাইন পোনাৰ কথা কৈছো, আপুনি যিটো ফিংগাৰলিং হয় ফিংগাৰলিঙত আপোনাৰ 2 কেজি 2.5 কেজি এনেকুৱা আছে। আৰ্থিক অনাটনৰ বাবে মেট্ৰিক পৰীক্ষাত বহিব নোৱাৰা সত্যজিৎ বৰুৱা বৰ্তমান সময়ত 4টাতকৈও অধিক ফিচাৰীত তেওঁ মাছ পালন কৰি আছে বা মীন পালন কৰিছে। তাৰ সমান্তৰালভাৱে ফিচাৰীৰ কিনাৰত কাজি নেমু গছ, ভোট জলকীয়া গছ সকলোবোৰ ৰোপণ কৰি ইয়াৰ পৰাও আৰ্থিক উপাৰ্জন কৰা দেখিবলৈ পোৱা গৈছে। আৰু বিশেষকৈ তেওঁ বৰ্তমান সময়ত ফিচাৰীৰ বিভিন্ন ঠাইত মাটি ক্ৰয় কৰিছে। তাৰ সমান্তৰালভাৱে যিসকলৰ ঘৰত ফিচাৰী আছে তাত লিজত লোৱাও পৰিলক্ষিত হৈছে। অৰ্থাৎ মীন পালনৰ পৰা যিদৰে ইনকম কৰিছে, আৰ্থিক তেওঁলোকৰ উন্নতি হৈছে, নিজৰ লগতে ঘৰখনো উন্নতি কৰিব পাৰিছে। ইয়াৰ পৰা এটা উদাহৰণ আমাৰ যিসকল প্ৰজন্মই ল'ব পাৰে। তেওঁলোকে যিদৰে এই ক্ষেত্ৰখনত যদি আগবাঢ়িব বিচাৰে, মীন পালনৰ যোগেদি যদি আগবাঢ়িব বিচাৰে বা ব্ৰইলাৰ ফাৰ্মৰ পৰাও তেওঁলোকে যদি আগবাঢ়িব বিচাৰে, তেনেহ'লে সত্যজিৎ বৰুৱাৰ পৰা তেওঁলোকে শিকক। তেওঁ যিদৰে সত্যজিৎ বৰুৱাই যিদৰে নলবাৰী দেৱজিৎ বৰ্মনৰ পৰা শিকিছে, তাৰ পাছতে তেওঁ বৰ্তমান সময়ত আৰ্থিক উন্নতি কৰিছে বা এই ক্ষেত্ৰত আগবাঢ়ি গৈছে। ঠিক সমান্তৰালভাৱে তেওঁৰ পৰাও সত্যজিৎ বৰুৱাৰ পৰাও কিন্তু আমাৰ যুৱ প্ৰজন্মই শিকিব পাৰে।